তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ পূব দেফেলি মিলন মধ্য ইংৰাজী বিদ্যালয়ৰ দুৰৱস্থা। পৰ্যাপ্ত শ্ৰেণীকোঠা, শিক্ষকৰ অভাৱ বিদ্যালয়খনত। বড়ো আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ প্ৰতি কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ। এটা শ্ৰেণীকোঠাতে কেইবাটাও শ্ৰেণীৰ হয় পাঠদান। এজাক বৰষুণ দিলেই বিদ্যালয়ৰ ভিতৰত সোমাই পানী। চৰকাৰীভাৱে সঠিক আন্তঃগাঁথনি লাভ নকৰাত ক্ষোভ শিক্ষক আৰু অভিভাৱকৰ। 115জনকৈ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত অভাৱ ডেস্ক বেঞ্চৰো। অসম তথা বিটিআৰ চৰকাৰক বিদ্যালয়খনৰ মেৰামতি লগতে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই বিদ্যালয়ৰ শিক্ষক হয়, কিন্তু আমাৰ দৰে শিক্ষক বহুত আছে। যেনে মই এজন টিউটৰ শিক্ষক হয় আৰু ইয়াতে আমাৰ BTC হাগ্ৰামাৰ দিনত দিয়া এজন শিক্ষক আছে, য'ত নেকি 8,000 টকা পায় বুলি কয়, কিন্তু কেতিয়া পায় কেতিয়া নাপায় তাৰো ঠিক নাই। পানীৰ হাঁহ নচৰা অৱস্থাত তেখেতে কণ্টিনিউ ক্লাছ কৰি আছে। তেখেতক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ আৰু আমিও কম টকাৰে আমি সদায় ডিউটি কৰি আছোঁ। আমাৰ ইয়াত ৰেগুলাৰ শিক্ষকৰ অভাৱ, কণ্ট্ৰাকচুৱেল বা টিউটৰসকলে আমাৰ এই শিক্ষা ক্ষেত্ৰত বহুত কষ্ট কৰিছে। লগতে এই অঞ্চলৰ অংগনবাদী কেন্দ্ৰও আছে এই বিদ্যালয়ৰ লগত জড়িত হৈ। অংগনবাদী কেন্দ্ৰটোৰ বৰ্তমান চেংচন হোৱা নাই। ইয়াতে এটা ৰুম লৈ পেলাই অংগনবাদী কেন্দ্ৰটো চলি আছে। আৰু লগতে আমাৰ এই যিটো আপোনালোকে দেখিলে, এই যিটো অৱস্থা, টিঙৰ অৱস্থা, পানী পৰা অৱস্থা, বা আমাৰ ক্লাছ ৱাইজত যিমান ছাত্ৰ ছাত্ৰী আছে আপোনালোকে প্ৰত্যক্ষভাৱে দেখিলে। আৰু প্ৰত্যক্ষভাৱে দেখিলে আপোনালোকে আমাৰ ৰাইজৰ যি সহায় সহযোগ বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি সহায় সহযোগ আপোনালোকে যথেষ্ট দেখিলে। কিন্তু আন্তঃগাঁথনিৰ কাৰণে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ব্যাঘাত হৈছে। সেয়েহে আমি এই আন্তঃগাঁথনি দূৰ কৰি শিক্ষকৰ সমস্যা সমাধান কৰি আমাৰ ইয়াত যিবিলাক ভেকেঞ্চি আছে ভেকেঞ্চিবোৰ পূৰ কৰি আমাৰ চিফ মহোদয়ে যাতে শিক্ষাৰ মানদণ্ড উন্নত কৰে তেখেতক আমি অনুৰোধ জনাইছোঁ। এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক, আমাৰ বিদ্যালয় পূব দেফেলি মিলন মধ্য ইংৰাজী বিদ্যালয়। মই প্ৰধান শিক্ষকৰ পদত লৈ কাম কৰা 2 বছৰ হৈছে। কিন্তু এইখন বিদ্যালয় বহুত প্ৰেৰণা। 1981 চনতে এইখন বিদ্যালয় প্ৰৱেশ হোৱা চৰকাৰী বিদ্যালয়। গতিকে ইয়াত ছাত্ৰ ছাত্ৰী অনুপাতে বহুতখিনি অসুবিধা হৈ আছে। ইয়াত ক্লাছ কৰাৰ শ্ৰেণীৰ কথাই হওক, মানে ইয়াত ডেস্ক বেঞ্চৰো হওক, বা ইয়াৰ অন্যান্য আন্তঃগাঁথনি হওক, বা ছাত্ৰ ছাত্ৰীৰ টয়লেটো হওক, বহুতখিনি অসুবিধা হৈ আছে। লগতে আমাৰ বিদ্যালয়ৰ যিটো শ্ৰেণীৰ মানে আমাৰ শিক্ষক, ছাত্ৰ ছাত্ৰী অনুপাতে যিটো শিক্ষক, আমাৰ ৰেগুলাৰ শিক্ষক, এইখিনি আজিলৈকে নাই। আমাৰ ইয়াত কণ্ট্ৰেকচুৱেল শিক্ষক আমাৰ কেইজনমানেহে এইখন বিদ্যালয় চলাই আছে, কিন্তু আজিলৈকে ৰেগুলাৰ শিক্ষক নাই। আমি চৰকাৰৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে আমাৰ যিখিনি কণ্ট্ৰেকচুৱেল শিক্ষক আছে এইটো মানে আমাৰ যদি ৰেগুলাৰ কৰে তেতিয়া ছাত্ৰ ছাত্ৰীৰ বহুত মংগল হ'ব, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত বহুত ভাল হ'ব বুলি মই ভাবোঁ প্ৰধান শিক্ষক হয়। গতিকে ইয়াত ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে আছে আৰু 2টা মিডিয়াম আছে, বড়ো মিডিয়াম আৰু অসমীয়া মাধ্যমৰ। এতিয়া ক্লাছ 1ৰ পৰা যিখিনি 8লৈকে যিখিনি আমাৰ শিক্ষক লাগে সেই শিক্ষকটো মানে আমাৰ পাঠদান কেন্দ্ৰত বহু অসুবিধা। মই ইয়াত প্ৰধান শিক্ষক হিচাপে মই ইয়াত কেইজনমান যুৱক যুৱতীসকলে লৈ পেলাই মই এইখন বিদ্যালয় চলাই আছোঁ আজি 2 বছৰ ধৰি। অনুৰোধ জনাইছোঁ যে আমাৰ অতি পলমে যদি আমাৰ সেই সমস্যাবিলাক যদি সমাধান কৰে তেতিয়া এইখন বিদ্যালয় বহুতখিনি আগবাঢ়ি যাব বুলি ভাবোঁ মই। আৰু লগতে ছাত্ৰ ছাত্ৰীক শিক্ষাদানেই হওক, বিভিন্ন এই বেকৱাৰ্ড অঞ্চলত এইখন যিটো বিদ্যালয় এইখন ভৱিষ্যত মংগল হ'ব বুলি মই কামনা কৰিছোঁ। আমাৰ ইয়াতে তাৰমানে মই আগতে কৈ গ'লোঁ যে ইয়াতে মানে যিমান মানে ষ্টুডেণ্ট সেই হিচাপে মানে শিক্ষকৰ অভাৱ। সেয়েহে আমাৰ বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক জনাইছোঁ যে সেই বিষয়ত অনতি পলমে পদক্ষেপ গ্ৰহণ কৰে। লগতে আমাৰ এই ঘৰৰ চালৰ ব্যৱস্থাও কৰে যেন। লগতে ডেস্ক বেঞ্চিৰ কাৰণে বহুতো অভাৱ। আৰু লগতে আমাৰ সেই স্কুলৰ বাউণ্ডাৰীৰ ৱালৰ বাবেও চৰকাৰক মই অনুৰোধ জনাওঁ যে সেই পদক্ষেপ লয় যেন।
ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।